বহুত সাপ ওলাইছে আৰু সাপবোৰ বিষয়ে অলপ জানিম মানে আমাৰ মানুহবিলাকে সাপবোৰ চিনি নাপায় মাৰি পেলাই কোনটো সাপত বিষ আছে কোনটো সাপত বিষ নাই তাৰ বিষয়ে অকণমান জানিম আৰু আমাৰ ৰাইজকো জনাম জীৱনৰ ভিতৰলৈ যাম আৰু কি পাওঁ তাতো দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল মেক টু বাই ইউটিউব চেনেল বন্ধুসকল আজি বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ আৰু আছোঁ আমি বৰ্তমান গিবনত আপোনালোকে দেখিছে গিবনত আছোঁ আমি আৰু সজাগতামূলক এটা ভিডিঅ' লৈ আহিছোঁ মোৰ লগত আমাৰ পাৰ্থদা আছে পাৰ্থদাই আপোনালোকক চিনাকি কৰি দিম আগতে পাইছে আৰু পাৰ্থদাই আজি কিছুমান কথা ক'ব পাৰ্থদাক চাগে আমাৰ যোৰহাটৰখিনিয়ে বা যোৰহাটৰ বাহিৰতো বহুতে চিনি পায় তেওঁ সাপ ধৰে বন্য পানীৰ লগত বহুত লাগি পৰা এজন মানুহ তেওঁগিলে যাম ককাইগিলে আহক বন্ধুসকল সেই পাৰ্থদা আছে পাৰ্থদা আমাৰ চেনেলত স্বাগতম জনাইছোঁ আৰু পাৰ্থদাৰ পৰা জানিব বিচাৰিম মানে এতিয়া বাৰিষা আহি আছে পাৰ্থদা বহুত সাপ ওলাইছে আৰু সাপবোৰ বিষয়ে অলপ জানিম মানে আমাৰ মানুহবিলাকে সাপবোৰ চিনি নাপায় মাৰি পেলাই কোনটো সাপত বিষ আছে কোনটো সাপত বিষ নাই তাৰ বিষয়ে অকণমান জানিম আৰু আমাৰ ৰাইজকো জনাম ধুনীয়াকৈ জনাম আমি অকণমান খোজকাঢ়িম আমি জীৱনৰ ভিতৰলৈ যাম আৰু কি পাওঁ তাতো দেখাবলৈ চেষ্টা কৰিম আৰু কিবা গছ গছনি সকলোৰ লগত যদি চিনাকি হ'ম পাৰ্থদা যিহেতু আছে আৰু তাৰ ভিতৰত লাহে লাহে জানিম কোনটো সাপত বিষ আছে কোনটো সাপত বিষ নাই আৰু বিষ থকা সাপটোৱে খুটিলে কি কৰিব লাগিব কি নকৰিব লাগিব তাৰ বিষয়ে জানিম এতিয়া বোলে ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো বন্ধুসকল এইটো বুলেট এণ্ড মানে শিং থকা পৰুৱা এইবিলাক কামুৰিলে আধা ঘণ্টা কি হৈ যায় ভাইটি জেগাডোখৰ পেৰালাইজ হৈ যায় একো গম নাপায় খুব বিষ আছে বোলে এইটো জমনাখুটি এইটো কিহৰ কাৰণে হয় কি কাৰণে ডায়েবেটিছৰ কাৰণে বহুত ভাল ইয়াৰ শিপাটো খাব লাগে বোলে জমনাখুটি আৰু এটা আছে আঁঠু ভঙা এইজোপা নেকি আঁঠু ভঙা ন হা এইজোপা আছে আঁঠু ভঙা হাড় ভাগিলে যে ইউজ কৰে আৰু তাতে এটা বৰ ধুনীয়া পোক আছে গছ ইয়াত ঔষধি গছ বহুত আছে আৰু থাকিবই দিয়কচোন যিহেতু এখন ৱাইল্ড লাইফ চেঞ্চুৰী আগতেও আগতে আহিছোঁ যদিও ভাস্কৰ দা ডিম্পু বৰুৱা এনেকৈ আহিছিলোঁ আমি তেতিয়া ইমান বস্তু চিনি পোৱা নাছিলোঁ আৰু গাৰ্ডজনে ইমান সন্ধিয়া হ'ল ইমান কোৱা নাছিলে কিটো বস্তু কিহৰ কাৰণে এইবাৰ যিহেতু পাৰ্থদা আহিছে টেনশ্যন নাই পাৰ্থদা সকলোখিনি চিনি পায়েই আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কেলৈ কোনডাল সাপৰ বিষ আছে কোনডাল সাপৰ বিষ নাই আৰু সকলোখিনি জনাম আৰু বিষ থকা সাপে কামুৰিলে কি কৰিব লাগে সকলোখিনি জনাম আৰু চাই থাকক কণ্টিনিউ কৰক ফুপনি দি গৈছে গৰম বহুততো এইটো হেৰিটো হ'ব মেকআপটো হ'ব এইটো বান্দৰে খাইছে নেকি আচ্ছা আৰু কিবা বনালমুখী লিভাৰৰ কাৰণে খুব ভাল বান্দৰৰ মল মকৰা ন এইটো আমাৰ গোটেই পৃথিৱীত 1520টা প্ৰজাতিৰ মকৰা পোৱা যায় তাৰে 95টা প্ৰজাতিৰ মকৰা আমাৰ গিবনত পোৱা যায় আজি যি পাওঁ দেখাম এতিয়া আপোনালোকে স্ক্ৰীনত ভালকৈ দেখিব পৰা নাই মোৰ কেমেৰা ইমান ভাল নহয় এইটো দুহিঙীয়া কিবা মকৰা এটা এনেকুৱা বহুত প্ৰজাতি আছে এটা ইয়াৰ
টাইগাৰ যিটো স্পাইডাৰ আছে সেইটো পোৱা যায় আগত দেখিছে টাইগাৰ স্পাইডাৰটো দাদা এই হুলুংডাল বোলে ব্ৰিটিছে হাও লং বুলি কওঁতে হুলুং হৈ থাকিলে ব্ৰিটিছে বোলে কৈছে হাও লং লঙৰ পৰা বোলে হুলুং হৈ থাকিলে সাপ মেলিছে নাই সাপ আমি মেলিছোঁ বহুত সাপ মেলিছোঁ জান ন কিছুমান আমি সাপ ইয়াতে মেলি হৈ আহিছে এই কিং কোব্ৰা এটা ধৰিছিলে যে হয় এইটো ক'ত মেলিলে কিং কোব্ৰাটো আমি দিছৈ বনাঞ্চলত তাৰ হেবিটেট য'ত হয় একচুৱেলি আচ্ছা তাহাঁতৰ হেবিটেটত মিলিগৈ তাহাঁতৰ যিটো নিজৰ জেগা য'ত তাহাঁতি প্ৰজনন কৰিব তাত তেনেকুৱা জেগাত আমি মিলি একচুৱেলি তাৰ পিছৰ পৰা চাগে কিং কোব্ৰা নাই পোৱা ন যোৰহাটত কিং কোব্ৰা যোৰহাটত মই সেই বছৰে 3টা ধৰিলোঁ তাৰপিছত মৰিয়ানী ওচৰে পাজৰে ওলাইছে আৰু কিন্তু হেৰিকে ওলোৱা নাই আৰু আচ্ছা আৰু কিমান দূৰ যাব ভিতৰলৈ বোলা তোমালোকে যিমান চাবলৈ মন আছে প্ৰায় দিছোঁ প্ৰায় লোৱা আৰু কিবা দেখিম নেদেখিম বাৰু সেইটো কপালৰ কথা আহিছে চাবলৈ আৰু তোমালোকে কপালত লগ দিয়ে এইকণ টাইমত বোলে চব বস্তু জীৱ জন্তুবোৰ জিৰাই থাকে আচলতে কিন্তু জিৰালে এটা দুটামান বজাৰ সময়লৈকে জিৰাই কি হয় কেৰেলোৱা ন কেৰেলোৱা এই বস্তুটো নাইকিয়া হৈ থাকিলে চাই লোৱা এসময়ত এইবোৰ ডাঙৰ ডাঙৰ কেৰেলোৱা আমাৰ গাঁও অঞ্চলবোৰত পোৱা গৈছিলে কিন্তু আজিকালি ইমান ডাঙৰ কেৰেলোৱা দেখিবলৈ নোপোৱা হ'ল এইটো বিষাক্ত নে নহয় অবিষাক্ত ঘৰে গৈছে নেকি ঘৰৰ নিচিনা লাগিছে নে গড়ৰ খোজ পাইছে এইটো হাতীয়ে ভাঙিছে ন কেতিয়া ভঙা এইটো আজি ভঙা নহয় ন এতিয়া হাতী নাপালে হৈছে দেই হাতী বাদ দিয়া গড় পাই যাবলৈ গড় হ'লে দিগদাৰ হয় বেলেগ কোনোবা এখন নাহে ন এইটো চিঞৰ গড় হয় এইটো গড়ে হয় এইবোৰ হাতীয়ে ভাঙিছে ন অকল আহি হাবিৰ একদম মাছ ভাগত পাইছোহি একদম মাজত হয় এইখন মাজত এইফালে আছে কিন্তু এইফালে আমি এনে পৰেনীয়া বা এনেকৈ চাবলগীয়া যিবিলাক মানুহ বান্দৰ বা গিবন সেইবিলাক ইয়াত বেছি থাকে এইকণ জেগাত বেছি থাকে ইয়াতে বেছি থাকে হয় পাছৰ পৰা এটা কথা জানিম এতিয়া সাপৰ যে বিষয়ে কৈছিলোঁ মই আপোনাক সাপৰ বিষয়ে অকণ কওক কোনবিলাক সাপ বিষাক্ত অবিষাক্ত আৰু চিনাকি কৰি দিয়ক ৰাইজক মানে আৰু অবিষাক্ত কোৱাৰ আগত মই এটাই কথা ক'ম যে এতিয়া সাপখিনি ওলাই আহিছে খালি হাইবাৰ্ডিঙৰ পৰা মানে তাহাঁতি যিটো হিট নিদ্ৰাত আছিলে দ্বিতীয় নিদ্ৰাৰ পৰা ওলাই আহিছে এতিয়া তাহাঁতৰ ব্ৰিডিং টাইম এতিয়া তাহাঁতি প্ৰজনন কৰে এতিয়া তাহাঁতি কি কৰে এতিয়া এইটো সময়ত তাহাঁতি খাব এইটো সময়ত প্ৰজনন কৰিব তাহাঁতি খোৱা বস্তুৰ পিছে পিছে খোৱাৰ সন্ধানত গৈ মানুহৰ ঘৰত সোমাই দিয়েগে বা কেতিয়াবা এনেকুৱা হয় ক'ৰবাত ফিমেল সাপ এডাল আছে মানুহৰ ঘৰৰ ওচৰ পাজে সেই ফিমেল সাপৰ সংক্ৰান্তত তাৰমানে আৰু মেল 2-3ডাল তালৈ আহে তাৰমানে তাহাঁতি এটা এৰিয়াত চাৰাউণ্ডিঙত তাহাঁতি এটা পেচাব দি পেলাই মানে ফিমেলজনীয়ে পেচাব দি পেলাই এটা চেণ্ট এৰে সেই চেণ্টৰ গোন্ধত তাৰমানে এতিয়া সাপখিনি চাপি আহে মানুহৰ ঘৰলৈ আমি আগতো সজাগতাত বহুতবাৰ কৈ আহিছো যে এইটো সময়ত মানুহে যিমান পাৰে নহৰু পানী ছটিয়াই থলে কি হয় নহৰু পানীটোৱে তাহাঁতক অকণ অসুবিধা পালে তাহাঁতি বেয়া পায় কিন্তু তাহাঁতক হাৰ্ম নকৰে যিহেতু ফেনাইল দিলে তাহাঁতক হাৰ্ম কৰে লগতে কি হয় তাহাঁতি মূৰ ঘূৰাই আপোনাৰ ঘৰত আপোনাৰ সৈতে এটেক কৰি দিব পাৰে এগ্ৰেছিভ হৈ পেলাই এইটো সময়ত পৰাপক্ষত মানুহে সদায় যিমান পাৰে নহৰু পানী দিব লাগে নিজৰ ঘৰৰ পৰা ওলোৱা সময়ত ৰাস্তাবোৰ চাফ চিকুণ কৰি ৰাখিব লাগে জাবৰ দম কৰিব দিব নালাগে আৰু ৰাতি বিয়লি ওলালে হাতত টৰ্চ এটা লৈ ওলাব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে বিষাক্ত সাপ বুলিবলৈ আমাৰ ইয়াত মাত্ৰ 2 বিষাক্ত আছে তাতে আপোনাৰ একদম কমনলি আমি পাওঁ ফেটি পাওঁ চকৰি ফেটি বুলি কওঁ মনোক্লেট কোব্ৰা তাৰপিছত আমি এতিয়া ৰাতি আমাৰ যি খাল ডুঙত অলপ পানী হৈছে পানী হোৱাৰ কাৰণে ধোৰা সাপ চোৰা সাপে তাত আহে ভেকুলী বেং মাছ খাবলৈ তাহাঁতক খাবলৈ ভেণ্ডেড ক্ৰেট আমি যিটো সকা সাপ বুলি কওঁ সকা সাপটো হকচু সাপ বুলি কওঁ হকচু সাপ এতিয়া পোৱা যায় কাৰণ সেই অইন এটা সাপ খাবলৈ আহি পেলাই মানুহৰ ঘৰৰ ওচৰত খাল ডুঙৰ ওচৰত আহি পেলাই ৰখি থাকেহি প্ৰায় ধোঁৰা সাপডাল বিষাক্ত নহয় ন হকচু সাপডালে বিষাক্ত মই সেইকাৰণে বিষাক্ত কেইটাই কৈ আছো যেনেকে আপোনাৰ এটা মনোক্লেট কোব্ৰা যিটো আমি চকৰি ফেটি বুলি কওঁ আপোনাৰ এটা সকা সাপ হকচু সাপ
তাৰপৰা এটা হৈ গ'ল পিট ভাইপাৰ, গ্ৰীণ পিট ভাইপাৰ। সেইটো আমাৰ সচৰাচৰ আমাৰ ঘৰৰ ওচৰত একদমেই কম পোৱা যায়, খুব ৰেয়াৰলি পোৱা যায়। এইটো বাগান অঞ্চলত বেছিকে পোৱা যায় বা বাহনি চাহনি থকা জেগাত বেছিকে পোৱা যায়। 2 নম্বৰটো সাপ হৈছে আপোনালোকে সকলোৱে পাইছে নিজৰ ঘৰৰ ওচৰত, টাবৰ চুকে কাণে থাকে, যাক আমি ৰেড নেক কিলবেক বা বাটচুপা বুলি কওঁ। মানে ডিঙিটো ৰঙা ৰঙা ৰঙা, গাটো সেউজীয়া। সি 2 ৰকমৰ পয়জন কেৰি কৰে। 1 নম্বৰ ভেনম তাৰ দাঁতত আছে, 2 নম্বৰ তাৰ বডিৰ ৰঙা অংশটোৰ পৰা সি পয়জন ৰিলিজ কৰে। এক্সিডেণ্টলি তাক যদি আমি চুওঁ বা সেই হাতখন দি আমি নিজৰ চকুটোকো মোহাই দিওঁ তেতিয়া আমাক অপকাৰ হ'ব পাৰে। মানে চুলেও সি পয়জন ৰিলিজ কৰে, পয়জন ৰিলিজ কৰে। আৰু সি আমাক কামুৰিব নোৱাৰে কেলে, তাৰ এটা দুৰ্ভাগ্য আছে, অইন সাপৰ যেনেকে বিষাক্ত দাঁতকেইটা আগফালে থাকে, যাক আমি ভেনম ফেং বুলি কওঁ, সেইকেইটা আগফালে থাকে, তাৰ আকৌ গুৰিত থাকে। সি চুবাব পাৰিব লাগিব, সি বাইট কৰিব নোৱাৰে। চিউইং কৰিলেহে আমাক বিষ দিব পাৰে। মানে কেতিয়াবা সি খুটিলেও মানে বিষ নাযাবও পাৰে। এতিয়া আপোনালোকে জানে যোৰহাট মেডিকেল কলেজত আমাৰ যিটো সৰ্পদংশন চিকিৎসা বিভাগ এটা যিহেতু 2022 চনৰ আগষ্ট 4 তাৰিখে অপেনিং কৰা হৈছে, আমাৰ ৰেগুলাৰ পেচেণ্ট আহি আছে, আমি ট্ৰিটমেণ্ট কৰি আছো। তাতো আমি পাইছো ৰেড নেক কিলবেকে বহুত মানুহক বাইট কৰিছে, কিন্তু কোনো মানুহ এতিয়ালৈকে মৃত্যুমুখলৈ যোৱা নাই, কাৰণ সি ভেনমটো এৰিবলৈ সময় নাপায়। তাক কামোৰাৰ পিছতে লগালগ আমি যিটো জোকাৰি দিওঁ সি এৰ খাই যায়, কাৰণ সি 40 ছেকেণ্ডৰ পৰা 1 মিনিট সময় চুবাব পাৰিলেহে বিষ ঢালিব পাৰিব। 2 নম্বৰ। 3 নম্বৰ চবতকে বিষাক্ত হৈছে কি, এই সময়ত যিহেতু অলপ উষ্ণতা বাঢ়িছে, গৰমটো বাঢ়িছে, মানুহে আঁঠুৱা নলৈ শুৱে। গ্ৰামাঞ্চলৰ আপোনালোকে শংখচুৰ বা মাটি ফেটি, ক'লা শংখচুৰ, মাটি ফেটি বা ব্লেক ক্ৰেট বুলি কওঁ আমি, সিয়ে এতিয়া সৰহসংখ্যক মানুহ মাৰি আছে। সি কি কৰে, ৰাতি যিহেতু সিহঁতি নিশাচৰ হয়, ৰাতি ওলাই তাহাঁতি টেম্পাৰেচাৰটো ল'বৰ কাৰণে মানুহৰ গাত লাগি থাকে। শুই থকা মানুহৰ বডিত লাগি পেলাই গৰু, ছাগলী, গাহৰি এইবোৰৰ গাত লাগি তাহাঁতি টেম্পাৰেচাৰ লয়। সচৰাচৰ আমাৰ মানুহবোৰে কি কয়, গৰম লাগিছে বুলি কৈ পকাতে আগফালে শুই দিয়ে, কাপোৰ কানি লৈ আঁঠুৱা নতৰে। তেনেকুৱা মানুহকে বাইট কৰে। আৰু যিহেতু তাৰ ফেংকেইটা ইমানেই মিহি, কামুৰিলে বাইট মাৰ্ক নাথাকে, আৰু 8 ঘণ্টাৰ ভিতৰত মানুহটো মৰি যায়। 8 ঘণ্টা জীয়াই থাকে নেকি? 8 ঘণ্টাৰ ভিতৰত মানুহজনৰ মৃত্যুবৰণ কৰে। এইটো আগতে কৈছিলে মোক আপুনি, চাইলেণ্ট কিলাৰ বুলি কয় সাপটো। তাকে চাইলেণ্ট কিলাৰ বুলি কয়। গতিকে এই কেইবিধমান সাপে আছে, আৰু বিশেষকে আছে ৰজাফেটি। ৰজাফেটি আমাৰ নৈ দাঁতি কাষৰীয়া অঞ্চলতহে বিশেষকে পোৱা যায়, কাৰণ সি নৈ ওচৰ পাজৰে থাকে, নৈত আহে, নৈ ওচৰে। এই 6বিধ সাপে আছে। এই 6বিধ সাপৰ পৰা বাচি হ'ল, বাকী মচুৱা সাপৰ গাত বি নাই, ধুন্দুলি গুমৰ গাত বি নাই, ধুৰা সাপৰ গাত বি নাই, আৰু 2 এটা আছে যেনেকে আমাৰ সুন্দৰী সাপ বুলি কওঁ, ফ্লাইং অৰ্নেট স্নেক, মধ্যমীয়া বি, মানুহ মাৰিব নোৱাৰে, কেইদিনমানৰ কাৰণে অকণ কষ্ট পাই জেগাকণ, কিন্তু বিষাব পাৰে, কিন্তু মানুহ নমৰে। তাৰমানে এই তেনেকুৱা কিছুমান আছে। আমি যদি সজাগ হওঁ, সজাগতা আমি মেইনটেইন কৰো, আমি যদি গোটেই আমাৰ চাৰিওদিশটো চফা কৰি ৰাখো, ৰাতি টৰ্চ লৈ ওলাই আঁঠুৱা লৈ শুওঁ, আৰু আমি আগতীয়াকে ফেনাইল যদি ড্ৰেইনে চেনে মাৰি থওঁ, তেতিয়া সাপে আমাক অপকাৰ নকৰে। মানে আমাৰ কিছুমান ভুল ধাৰণা আছে আপোনাৰ, মুচুৱা সাপ দিলে বোলে নেজডালত বিষ থাকে। নাই, একদম সম্পূৰ্ণ অসত্য। আমাৰ 33 বছৰ হৈ গৈছে, মই বহুত সৰুৰ পৰা সাপ ধৰি আহিছো, বহুত এতিয়ালৈকে মুচুৱা সাপ ধৰিলো। আজিলৈকে ভগৱানৰ কৰাত মোক নেগুৰেও মৰা নাই বা কামোৰাও নাই। হয়, কেতিয়াবা ভয় চয় খোৱা সেইটো বেলেগ কথা, কিন্তু তাৰ নেগুৰত এনেকুৱা কোনো পাৱাৰ নাই যে মানুহক হাৰ্ম কৰিব পাৰিব। মানে অবিষাক্ত, সম্পূৰ্ণ অবিষাক্ত। সি ইমানে খালি ভয় খায়, বস্তুটো কি, সি ডাঙৰ হয়, 8 ফুটলৈকে ডাঙৰ হ'ব পাৰে, আৰু সি ইমানে মানে পলাবলৈ বিচাৰে, মানুহ দেখিলেও চবেই ভয় কৰে। সেই পলোৱাৰ ক্ষেত্ৰত ইমানেই পিক আপ লয়, মানুহে সেইটো বহুত ডাঙৰ বুলি কিবা ভাবি ভয় খাই লয়, যিটো কাৰণে এতিয়া নেশ্যনেল এক্ট লগাই দিবলৈ বাধ্য হৈ গৈছে। কাৰণ আজিকালি সাপ মাৰিলেও এটা ডাঙৰ আইনগত অপৰাধ। তাৰমানে 1972 এক্টত আপুনি যদি সাপ মাৰিছে, কোনোবা যদি কমপ্লেইন কৰে, আপোনাৰ 3 মাহ জেলৰ পৰা 25,000 টকালৈকে ফাইন দিবলগীয়া হয়। তাৰমানে আৰু বিশেষকে মই এটাই ৰাইজক ক'ব বিচাৰো যে এই সময়টোত সাপ ওলাইছে, চক ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই ষ্টিল এতিয়া গিবনৰ মাজত আছো, যদিও এতিয়া 17 নম্বৰ ফোনটো এতিয়া ধৰিছো। এতিয়াও ফুকন আলিত কাৰোবাৰ ঘৰত সাপ ওলাইছে, মোক ফোন কৰিছে। এইটো সাপ কেতিয়া সোমায়, যেতিয়া আমাৰ ঘৰত নিগনি সোমাব, নিগনিক বা ভেকুলীক খেদি পেলাই সাপ আমাৰ ঘৰলৈ আহিবই। তেতিয়া আমি নিজৰ ঘৰটো পৰিষ্কাৰ কৰি ৰখাৰ ৰেছপনচিবিলিটিটো আমাৰ নিজৰ। আৰু এটা সাপ আছে যে আচাৰী সাপ বুলি কয়, এইটো বিষ আছে নাই? নাই, কি কয়, কাঁহখলা, যাক ব্ৰঞ্জ ব্ৰেক ট্ৰী স্নেক বুলি কওঁ, একদম খুবেই ভাল সাপ এইটো। সি কেতিয়াও কাকো অপকাৰ নকৰে, সি জেঠি চেঠিবোৰ জাতীয় বস্তু খায়, সৰু সুৰা ভেকুলী পোৱালি চলিবোৰ খায়, সি কেতিয়াও কাকো অপকাৰ নকৰে। আৰু বিশেষকে আপোনালোকে যদি নিজৰ ঘৰটো চফা কৰি ৰাখে, বিশেষ এতিয়া চাওক, আমাৰ গিৰিছ আৰু বহুত জেগাত কৈ আছে যে এহাল নিগনিৰ পৰা বছৰটোত কিমান হাজাৰ নিগনি সৃষ্টি হয়। সেই নিগনিখিনিৰ পৰা আমাক বচাই ৰাখিছে সাপে। যদি আজি সাপ নাথাকে, আপোনাৰ ঘৰত মূল্যৱান বস্তু সামগ্ৰী একো নাথাকিব, নিগনিয়ে ভক্ষণ কৰিব, নিগনিয়ে ধ্বংস কৰিব। গতিকে নেচাৰক বচাই ৰাখিবৰ কাৰণে আমি যেনেকে গছ গছনি দৰকাৰ, প্ৰকৃতিক বচাই ৰাখিবৰ কাৰণে সাপৰো সমানে অধিকাৰ আছে, তাহাঁতৰো অৱদান আছে, ডাঙৰ অৱদান আছে। আমাৰ অসমৰ মানুহ যথেষ্ট সজাগ হৈছে। কেলে গম পাইছো, চাওক, আমালৈ যিমান ফোন আহে, আমি গম পাওঁ যে মানুহজন সজাগ, তেখেতে মাৰি দিয়া নাই। আগতে সাপ দেখিলেই মাৰি দিয়ে, কোনো কাকো ফোন নকৰে। কাৰণ মই ইমান চন হৈ গ'ল, মই ফৰেষ্টৰ লগত জড়িত হৈ কাম কৰি আছো, কিন্তু আজিলৈকে মানুহে কেতিয়াও ফোন কৰা নাই। এতিয়া ফোনৰ পাৰ্চেণ্টেজটো বাঢ়িছে কেলে, মানুহ সজাগ হৈছে, মানুহে সাপডাল মাৰিবলৈ বেয়া পাইছে, পোৱাৰ ফলত
হয় ফৰেষ্টক ফোন কৰে, আদাৰৱাইজ আমাক ফোন কৰে, নহ'লে থানাত ফোন কৰে, কাৰোবাক না কাৰোবাক ফোন কৰি কয় যে দাদা সাপডাল উদ্ধাৰ কৰক বুলি। তেজপুৰৰ ফালে আৰু এজন যে দাদা আছিলে কোন আছিলে? স্বৰূপ দাহঁত বহুত চিনিয়ৰ মানুহ, তেখেতসকলে বহুত কাম কৰি আছে। আমাৰ চবতকে মই মোৰ গুৰু হিচাপে লওঁ, মই বহুত পুৰণা যদি মই গুৰু হিচাপে লওঁ মনোজ দাই ঘৰ সংসাৰ চব বাদ দি অকল প্ৰকৃতিৰ ৰক্ষাৰ পিছতে লাগি আছে। মনোজ গগৈ আপোনালোকে সকলোৱে চিনি পায়, তেখেতে বিভিন্ন এৱাৰ্ডেৰে সন্মানিত হৈছে। মনোজ দাহঁতে যিমানখিনি কাম কৰিছে হয়তো চব কাম সকলোৰে কাম নহ'ব পাৰে। আজি মই তেখেতক ৰেচপেক্ট কৰোঁ। আমাৰ ফৰেষ্টৰ প্ৰত্যেকজন মানুহে মনোজ দাক ৰেচপেক্ট কৰে, কাৰণ আমি আঘাতপ্ৰাপ্ত জন্তুখিনি চব মনোজ দাৰ ওচৰলৈ পঠিয়াওঁ। কাজিৰঙা যে মনোজ গগৈ সেই তেনেকুৱা হওক সকলোৱে। আৰু সেইটোকে মই মানে হেৰি কৰি দিলোঁ, মাজতে মই ক'ম বুলি ভাবিছিলোঁ ৰাছেল ভাইপাৰ ওলাইছে বোলে। ৰাছেল ভাইপাৰ ওলাইছে, তেজপুৰত ওলাইছে। আমি তেখেতৰ পৰাই গম পাইছিলোঁ, বৰকটকীয়াৰ মুখৰ পৰাই আমি খবৰটো পাইছিলোঁ। ৰাছেল ভাইপাৰ ওলাইছে। কি হয় এক্সিডেণ্টলি ৰাছেল ভাইপাৰৰ হেবিটেট আমাৰ এইটো নহয়। এতিয়া কি হয়, মাজতে আমি এটা মুহিম চলাইছিলোঁ। আমাৰ ইয়াত যিমানখিনি সাপলা আহিছিলে আমি তাহাঁতক এৰেষ্ট কৰিছিলোঁ। আপোনালোকে চাগে গম পাইছিলে, আমি অসমৰ বিভিন্ন চুকে কোণে যিমানখিনি সাপলাক পাইছিলোঁ আমি এৰেষ্ট কৰি পেলাই তাহাঁতক আমি জেল হাজৰিলৈ চালান দিছিলোঁ। কিন্তু কি হয়, তেতিয়া কিছুমান মানুহে ভয় খাই পেলাই বহুত জেগাত ধৰি অনা, বাহিৰৰ পৰা ধৰি অনা সাপখিনি বহুত জেগাত মুকলি কৰি দিছিলে। হয়তো সেইটো এটা কাৰণ হ'ব পাৰে যে ৰাছেল ভাইপাৰ আমাৰ ইয়াত ওলাইছে হ'ব পাৰে। মই অনুমান কৰোঁ যে সেইটো এটা কাৰণ হ'ব পাৰে, কাৰণ ৰাছেল ভাইপাৰ ইমান দূৰ বগাই পেলাই ইয়ালৈ অহাটো সম্ভৱ নহয়। তেনেকুৱা কিবা এটা এক্সিডেণ্টেল কাৰণত ৰাছেল ভাইপাৰটো আমাৰ ইয়াত ওলাইছে। আৰু পাৰ্থদাক বহুত বহুত ধন্যবাদ। পাৰ্থদাই আজি ইয়ালৈ মাতিলে আৰু ইমান ভিতৰলৈ সোমাই আহিলোঁ। আৰু এবাৰ আহিছিলোঁ একদম মুখৰ পৰা চাই গুচি গ'লোঁ, ইমান ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই যাম এতিয়া। আৰু পাৰ্থদাক ধন্যবাদ দিছোঁ। আৰু পাৰ্থদাৰ লগত এদিন আমি মনোজাতলৈ যাম কাজিৰঙা মনোজাতলৈ যাম। আৰু বহুত বহুত ধন্যবাদ আপোনাক। আৰু এতিয়া আমি গৈ থাকোঁ খাই দিছোঁ। বহুত দেৰিতে হ'ল দেখিলোঁ, কিন্তু কৰিব লাগে এতিয়া, একো কৰিব লাগে এতিয়া, নালাগে নালাগে, নিজে এৰি দিব, নিজে পকি গ'ল নে এতিয়া এতিয়া এইখিনি পৰা নিজে পৰি যাব। এইটো এই চাবা পাৰিবনে? পাদা এই দলংখন যে দেখিছোঁ আগত, দলংখনৰ বিষয়ে কওকচোন। এইখন চাগে ইয়াৰ কাৰণে বনাইছিলে। এইখন মানে জীৱ জন্তু মানে আমাৰ জীৱন বান্দৰ, সেই বান্দৰটো ইফাল পৰা ইফাল অহা যোৱা কৰিবৰ কাৰণে এইটো বনাইছিলে। কিন্তু বান্দৰ জীৱন বান্দৰ এটা নিয়ম আছে, মানুহে বনোৱা বস্তু দি তাহাঁতি পাৰ নহয় কেতিয়াও। আচ্ছা, এই দলংখনৰ কাম আপোনালোকে দেখিছে চাগে, দলংখন বনাইছে। কিন্তু তাহাঁতি ধৰক এইপাৰৰ পৰা এইফালে নহা হৈছিলে, কিন্তু ভগৱানৰ কিবাত অকণমান আগত গছ দুজোপাল জইন হৈ আছে, হয়, তাহাঁতি সেই গছ দুজোপা দি অহা যোৱা কৰে। আৰু চৰকাৰক আমি এবাৰ অনুৰোধ কৰিছিলোঁ, এতিয়া নহয় বহুত বছৰৰ পৰা আমি কৈ আছোঁ, এই ৰেল লাইনটোত হাতী পাৰ হয়, হাতী পাৰ হওঁতে বহুতবাৰ ট্ৰেইনে কাটিছে, হাতী মাৰিছে। আমি আগতো এবাৰ কৈছিলোঁ যাতে অকণমান যদি ফেঞ্চিং চিষ্টেম কৰি দিব পৰা যায় ৰেল লাইনটো চাইডে চাইডে বিশেষকৈ গিবন অঞ্চলটো, তেতিয়া কি হয় হাতী বা জীৱ জন্তু ট্ৰেইন অহাৰ সময়তো অন্তত পাৰ নহয়, তাৰমানে হয় বাচি থাকিব তেতিয়া। আৰু এটা কথা সুধিব পাৰোঁ, গিবনে বোলে আপোনাৰ নিজৰ ফেমিলিৰ মানে মেম্বাৰক বিয়া নাপাতে? নকৰে। তাহাঁতি সদায় বেলেগ বেলেগ, তাহাঁতক মানে যেতিয়া সি ডেকা হয়, ডেকা হোৱাৰ পিছত তাক নিজৰ ফেমিলিৰ পৰা উলিয়াই দিয়ে। তাৰমানে মতা যিটো থাকে তাক তাৰ ফেমিলিৰ পৰা উলিয়াই দিয়ে ফলত সি আকৌ বেলেগ এজেগাৰ পৰা কাৰোবাৰ লগত গৈ পেলাই মানে কাৰোবাক ফেমিলি বনাই তাক সি প্ৰজনন কৰে। মানে সম্পূৰ্ণ মানুহৰ লিখীয়া, যেনেকে আমাৰ উল্ফে নিজৰ ফেমিলিৰ মাজত কেতিয়াও হেৰি নকৰে, প্ৰজনন নকৰে, ঠিক তেনেকে সৰু বান্দৰ। আচ্ছা, এইফালে দুলেদা আছে, দুলেদা আহি আছে। দুলেদাই আমাক আজি বহুত ধুনীয়া সহায় কৰিলে, বহুত ভিতৰলৈ ভৰাই নিলে। আমি নাযাওঁ কৈছোঁ, দুলেদাই কৈছে বৈ আকৌ ভিতৰলৈ বৈ। আৰু কওকচোন দুলেদাই এটা কথা কওক, ইয়াত কেইটা বজাত বান্দৰ পোৱা যায়? গুগলত চাৰ্চ কৰিছিলোঁ বন্ধুসকল, আগতেও মই কৈছোঁ, গোটেই মানে এছিয়া মহাদেশৰ ভিতৰত জীৱন বান্দৰটো অকল তিনিখন দেশত পোৱা যায়, ইণ্ডোনেছিয়া, চাইনা আৰু আমাৰ ভাৰত। বিশেষকৈ ভাৰতৰ অসমত পোৱা যায়। সেইটো এটা আমাৰ গৌৰৱৰ বিষয়ে, আপোনালোক আহিব চাব। আৰু এইফালে পূৰা কাম কৰি আছোঁ। আৰু সেয়াই আজি
গিবনলৈ আহিলোঁ, বহুতখিনি কথা জনাবলৈ চেষ্টা কৰিলোঁ পাৰ্থদা আৰু দলদাৰ নেতৃত্বত। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইটোৱে আছিলে, আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ সাপৰ বিষয়ে আৰু গিবনৰ বিষয়ে বহুত কথা জানিবলৈ চেষ্টা কৰিলোঁ, মই নিজেও জানিলোঁ। আকৌ নতুনকৈ এটা বেলেগ ভিডিঅ' লগ পোৱা পৰিছিলোঁ। আজিলৈ বাই বাই দিছোঁ। পাৰ্থদা বাই বাই। দাদা দাদা আছে, দাদাক চিনাকি কৰা দিয়াই নহ'ল, দাদা মিছ পটলে মানুহ ডিৱাইড কৰে ন? ডিৱাইডো কৰোঁ আৰু টাইম অফ আছাম বুলি এটা চেনেল আছে। আচ্ছা অঁ তেতিয়া আজিলৈ বাই বাই। কিবা এটা কৰি দিয়া আকৌ, ভাগৰ লাগিছে বেচেৰা।